মৰাণৰ ৰাস্তাত ভূত ভৌতিক ট্ৰাকক লৈ চাঞ্চল্য নিশা প্ৰায় 10:20 গৈছে 709 ট্ৰাকখনৰ পৰা নামি আহিল চালকজন গাড়ীখন লক কৰি গুচি গ'ল চালক অলপ সময়ৰ পিছত স্বয়ংক্ৰিয়ভাৱে ষ্টাৰ্ট হ'ল ট্ৰাকখন বেক কৰি আঁতৰি গ'ল সেই স্থানৰ পৰা নাতিদুৰৈৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা ট্ৰাকখনৰ হতভম্ব সকলো কিয়নো ট্ৰাকখনত নাছিল চালক দুৱাৰ লক কৰি আঁতৰি গৈছিল চালকজন মৰাণ চৌমিলৰ চিচিটিভি কেমেৰাত আবদ্ধ হ'ল এই ভৌতিক কাণ্ড পুনৰবাৰ চাওক আৰক্ষীৰ হাতত নাই কোনো উত্তৰ অলৌকিক আখ্যা প্ৰত্যক্ষদৰ্শীৰ চকীদাৰ ৰৈ আছিলে প্ৰায় 10:15 মানত গাড়ীটো নিজে নিজে ষ্টাৰ্ট হৈ পেলাই বেক হৈ গাড়ীটো গৈ আছে গৈ 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 মোৰ ভাইটিৰ দোকানত গৈ পেলাই ইফালে চাটাৰত মাৰি গাড়ীটো কাৰ গাড়ী আছিলে মনোজ ড্ৰাইভাৰটো মনোজ বুলি কয় মালিকৰ নামটো প্ৰতাপ প্ৰায় ইয়াত ৰাখে নেকি প্ৰায় ৰাখে কি হৈছে কোনেও নাজানে কিন্তু মৰাণত সকলোৱে ভয় খাইছে ভিডিঅ' জাৰ্নেলিষ্ট জিতুৰ সৈতে মৰাণৰ পৰা দেৱজিৎ গগৈ প্ৰাগ নিউজ